সহায়িকাৰ পৰা আপোনালোকক সংগ্ৰামী অভিনন্দন জনাইছোঁ। মোৰ ঘৰটো আপোনালোকে জানে, বহু দূৰত মোৰ ঘৰ, সেয়েহে মোৰ আহি পাওঁতে অলপ দেৰি হ'ল, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। গোটেই ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আজিলৈকে মই এদিনো ঘৰত থাকিব পৰা নাই। মোৰ আচল মাতটো নোহোৱা হৈছে। মই অলপ জোৰছে কথা ক'ব লগা হৈছে। সদায় এনেধৰণে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আজি 23 তাৰিখ লাগাতাৰ গুৱাহাটীত আছিলোঁ। 12 তাৰিখে গুৱাহাটীৰ পৰা আহিলোঁ আৰু তেতিয়াৰ পৰাই গোটেই প্ৰকল্পবিলাকত অসমৰ য'ত য'ত যাব পাৰোঁ গৈ আছোঁ। আৰু লক্ষীপুৰ মোৰ তেনে আপোন, মোৰ নিজৰ জিলা। লক্ষীপুৰৰ ছোৱালীবিলাক মোৰ কলিজা। গতিকে আপোনালোকৰ তাতে নাহিলে মোৰ বহুত বেয়া লাগিব। সেইটো কাৰণত মই ভাবা নাছিলোঁ যে আজি মোৰ প্ৰজেক্টত মই যাব নোৱাৰিম। মই মোৰ নিজৰ প্ৰজেক্টতো সময় দিব নোৱাৰিলোঁ। যিয়ে হওক, মোৰ প্ৰজেক্টত সুদক্ষ নেত্ৰী মই 4জনীমান গঢ়াইছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে নেত্ৰী হওক আৰু আমাৰ সংগঠনটো সবল কৰক। আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা অক্টোবৰ মাহত আমি আন্দোলন কৰিছিলোঁ, হয়নে বান্ধৱীসকল? আমাৰ আন্দোলনত তিষ্ঠিব নোৱাৰি সেই সময়ত সঞ্চালক মাননীয় বিভাসমণিদেৱে আমাক চিঠিৰে মাতিলে। আমাৰ মোবাইলত হোৱাটছআপত চিঠি দিলে যে তোমালোকে আহা, আলোচনা আছে। এই চিঠিখন 12 অক্টোবৰত দিছিলে আৰু সঞ্চালকৰ প্ৰতি সন্মান জনাই আমি 12 তাৰিখৰ পৰা সাময়িকভাৱে আমাৰ আন্দোলনটো স্থগিত ৰাখি পেলাই 19 তাৰিখে তেওঁ মাতিছিলে। আমি 19 তাৰিখে সঞ্চালকৰ লগত আলোচনাত বহিলোঁ আৰু সেই আলোচনাতে কৰ্মীৰ বাবে 12,000 টকা, মিনি কেন্দ্ৰৰ কৰ্মীৰ কাৰণে 10,000 টকা আৰু সহায়িকাৰ কাৰণে 7,000 টকা ধাৰ্য কৰি পেলাই দিছপুৰত প্ৰপ'জেলটো পঠিয়াই দিলে। আৰু আমাক ক'লে যে জয়মতী, পাৰিলে তোমালোকে এবাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ চেষ্টা কৰা। আমিও চেষ্টা কৰি আছোঁ, কিন্তু আজিলৈকে তেওঁক আমি লগ নাপালোঁ। কেইবাবাৰো দিছপুৰত গ'লোঁ, আনকি মুখ্যমন্ত্ৰীৰ PAকো আমি লগ ধৰি কিনে তেওঁক লগ কৰাই দিব ক'লোঁ। আৰু 12 জানুৱাৰী তাৰিখে আমি মুখ্যমন্ত্ৰীক এখন চিঠিও দিলোঁ যে ছাৰ, আপুনি অলপ সময়ৰ কাৰণে হ'লেও আমাক লগ দিয়ক, আমাক সাক্ষাৎ দিয়ক। কিন্তু মুখ্যমন্ত্ৰীৰ আহৰি নাই। আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে এইগৰাকী মুখ্যমন্ত্ৰীৰ একো মন কাণ নাই। কাৰণ তেওঁলোকে বৰ্তমানৰ চৰকাৰখনেতো আপোনালোকে গম পাইছে, বৰ্তমানৰ চৰকাৰখনে এওঁলোকে এনেকুৱা লেতেৰা ৰাজনীতি কৰিছে, হিন্দু মুছলমান সৰু ডাঙৰ এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে। ৰাতিপুৱা হিমন্ত বিশ্ব শৰ্মাই যিটো কথা কয়, সন্ধিয়া সম্পূৰ্ণ বেলেগকৈ কয়। এতিয়া কথা হ'ল, এইখন চৰকাৰৰ নীতিক আমি ওপৰাব লাগে। বাট চাইছোঁ আমি। বাজেট 12 তাৰিখে উত্থাপন হ'ল। বাজেটত আমাৰ কথা একো নুলিয়ালে। ইতিমধ্যে কেইবাগৰাকীও বিৰোধী দলৰ MLA আমাৰ কাৰণে যুঁজ কৰি আছে। আমি বাহিৰত যুদ্ধ কৰি আছোঁ। সাৰা অসমত শদিয়াৰ পৰা ধুবুৰীলৈ, ডিমা হাছাওৰ পৰা কাৰ্বি আংলঙলৈ আমি বাহিৰত যুদ্ধ কৰি আছোঁ। আৰু বিধানসভাৰ মজিয়াটো প্ৰবল যুদ্ধ হৈ আছে আমাৰ মাননীৰ কাৰণে। যোৱাকালিলৈকে বহুকেইজন, অখিল গগৈ প্ৰমুখ্যে বহুকেইজন বিধায়কে আমাৰ কাৰণে লাগি আছে। এতিয়ালৈকে অজন্তা বাইদেৱে বুলি কোৱা নাই। তাৰমানে ৰিম'টটো হিমন্ত বিশ্ব শৰ্মাই ঘূৰোৱা নাই। সেইটো কাৰণে অজন্তা বাইদেউ সময় হোৱা নাই, সাহস হোৱা নাই। এইখন মন্ত্ৰীসভাৰ প্ৰতিগৰাকী মন্ত্ৰিত্বৰ মই ভাবোঁ, মোৰ ব্যক্তিগত কথা, একো ভেলু নাই। কাৰণ তেওঁলোকৰ ঘোষণাবিলাক মুখ্যমন্ত্ৰীয়ে কৰে। এতিয়া শিক্ষামন্ত্ৰীৰ কিবা এটা কথা ক'ব লগা হ'লে প্ৰেছ মিট দি পেলাই মুখ্যমন্ত্ৰীয়ে কয়। স্বাস্থ্যমন্ত্ৰীৰ কিবা এটা ক'ব লগা হ'লে প্ৰেছ মিট দি পেলাই মুখ্যমন্ত্ৰীয়ে কয়। সমাজ কল্যাণ বিভাগৰ মন্ত্ৰীয়ে কিবা এটা ক'ব লগা হ'লে মুখ্যমন্ত্ৰীয়ে কয়। তাৰমানে কি, ৰিম'টটো তেওঁৰ হাতত থাকে, বাকীবিলাক বান্দৰৰ দৰে নচানচি কৰে। গতিকে এইখন চৰকাৰক